কি নীতিৰ আধাৰত অসম চৰকাৰে ইংলে পথাৰৰ খিলঞ্জীয়াৰ ভূমি অধিগ্ৰহণ কৰিছে। CM ৰিলিফ ফাণ্ডৰ পৰা ভুক্তভোগীসকলক ক্ষতিপূৰণ দি আভুৱা ভাৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। যদি নিছে কোনটো নীতিৰ আধাৰত মাটি অধিগ্ৰহণ কৰিছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই CM ৰিলিফ ফাণ্ডৰ পইচা কম্পেনচেশ্যনৰ নামত দিছে। আমাৰ থলুৱা জনগণক আভুৱা ভাৰিছে। ইংলে পথাৰৰ মানুহক মুখ্যমন্ত্ৰীৰ পুতৌ লগা সাহায্য নালাগে। তেওঁলোকক ভূমিৰ অধিকাৰ আৰু নীতিৰ আধাৰত উচিত ক্ষতিপূৰণ দিয়ক। ল্যান্ড রাইটস কি বস্তু আমি নাজানো বুলি ভাবিছে নেকি? ল্যান্ড একুইজিশন এক্ট 2013 ৰিভাইজ 2015 সেই সম্পৰ্কে আমাৰ জ্ঞান নাই বুলি ভাবিছে নেকি? ভুৱা ভাৰে পুতৌ কৰি কৃপা কৰি আমাক তেনেকুৱা আপোনালোকৰ সাহায্য নালাগে। আমাক প্ৰাপ্য আৰু অধিকাৰৰ ভিত্তিত ইংলে পথাৰৰ মানুহক যদি ক্ষতিপূৰণ দিব লগা হলে আলোচনা ক্ৰমে পাব্লিক হিয়াৰিং কৰি জনগণৰ মত লৈ তেওঁলোকে কৰক। চুৰি চাপাতি কৰি ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈ আটছাৰ দৰে সংগঠনে চেক বিতৰণ কিয় কৰিবলগীয়া হ'ল? আৰু চুৰ চাপাচি কৰি ৰাতিৰ আন্ধাৰত মানুহৰ ঘৰত চেক বিতৰণ কৰা এই নীতি ক'ৰ পৰা? মই নাম ধৰি কৈছো, আটছাৰ দৰে এটা শিক্ষিত আজি মোৰ ভাতৃসম জগদীশ বৰাইকৰ নেতৃত্বত পৰিচালিত আটছাৰ কেইজনমান সদস্যই ৰাতি সেই চেক বিতৰণ কাৰ্যসূচীত লিপ্ত হোৱাৰ পৰিঘটনা আমাৰ হাতত তথ্য আছে। কাজিৰঙাৰ ইংলে পথাৰ কাণ্ডৰ তীব্ৰ বিৰোধিতাৰে বোকাখাতত কালি জীপাল কৃষক শ্ৰমিক সংঘই এখন সংবাদমেল সম্বোধন কৰে। কাজিৰঙাৰ ইংলে পথাৰৰ ৰাজ্য কঁপোৱা শেহতীয়া কাণ্ডই হিমন্ত চৰকাৰৰ ফেচিবাদী চৰিত্ৰ উন্মোচিত কৰাৰ লগতে স্থানীয় মহলৰ আন কেইবাটাও ৰহস্যপূৰ্ণ আৰু সন্দেহজনক ৰাজনৈতিক চৰিত্ৰ উন্মোচিত কৰা বুলি কালি প্ৰেছ মিটৰ জৰিয়তে জীপাল কৃষক শ্ৰমিক সংঘই ক্ষোভেৰে ঘোষণা কৰে। লগতে কাজিৰঙাৰ ইংলে পথাৰ কাণ্ডৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অতুল বৰা, অখিল গগৈ আৰু আটছাক জবাবদিহি কৰাৰ হুংকাৰ সংগঠনটোৰ। উল্লেখযোগ্য যে কাজিৰঙাৰ ইংলে পথাৰৰ শেহতীয়া ভূমি অধিগ্ৰহণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিয়ে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত কৰি ৰাখিছে। পঞ্চতাৰকাযুক্ত হায়াত হোটেলৰ নামত থলুৱা লোকৰ ভূমি কাঢ়ি লোৱা আৰু প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা চৰকাৰী দমন নীতিক তীব্ৰ গৰিহণা জনাইছে জীপাল কৃষক শ্ৰমিক সংঘই। কালি বোকাখাতত আয়োজিত এই সংবাদমেলত সংগঠনটোৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰ, উপসভাপতি লাচিত হাজৰিকা আৰু মুখপাত্ৰ প্ৰবীণ পেগুৱে চৰকাৰৰ লগতে স্থানীয় মন্ত্ৰী অতুল বৰা, বিৰোধী বিধায়ক অখিল গগৈ আৰু চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা সংগঠন আটছাক তীব্ৰ সমালোচনা কৰে। আৰু যদি চৰকাৰৰ এটা নিয়ম আছে, ম্যাদী পট্টা হলেও চৰকাৰে বিচাৰিলে মাটি দিব লাগিব, এটা নিয়ম আছে। কিন্তু যদি নিছে কোনটো নীতিৰ আধাৰত মাটি অধিগ্ৰহণ কৰিছে? আপোনালোকক এটা তথ্য মই প্ৰদৰ্শন কৰিবলৈ মই ভাল পাম। খুব লজ্জানত হৈছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই CM ৰিলিফ ফাণ্ডৰ পইচা কম্পেনচেশ্যনৰ নামত দিছে। আমাৰ থলুৱা জনগণক আভুৱা ভাৰিছে। ক'ত সাহস পালে? ইয়াত ভূমি অধিকাৰ সম্পৰ্কে জ্ঞান নথকা মানুহ আছে বুলি ভাবিছে নেকি? ল্যান্ড রাইটস কি বস্তু আমি নাজানো বুলি ভাবিছে নেকি? ল্যান্ড একুইজিশন এক্ট 2013 ৰিভাইজ 2015 সেই সম্পৰ্কে আমাৰ জ্ঞান নাই বুলি ভাবিছে নেকি? তেওঁলোকে যদি ল্যান্ড একুইজিশন কৰিছে, প্ৰপাৰ কম্পেনচেশ্যন পলিচি তেওঁলোকে আধাৰত তেওঁলোকে কম্পেনচেশ্যন দিব লাগিব। সেইটো কিয় আভুৱা ভাৰিছে? সেই ৰিলিফ ফাণ্ডৰ পইচা ক'ত দিয়ে আপোনালোকে সকলোৱে বিজ্ঞান লোকসকল জানে, সংবাদ কৰ্মীসকল চবে জানে। ইয়াত জৰুৰীকালীন সময়ত নেচাৰেল কেলামিটি ডিজাষ্টাৰৰ সময়ত সেই কিছুমান ইমাৰ্জেঞ্চি ৰিলিফৰ সময়ত CM ৰিলিফ ফাণ্ডৰ পইচা ৰিলিজ কৰে। কোনোবা তৃতীয় বিদ্যমান লোকসকলৰ যদি স্বাস্থ্যজনিত যদি সমস্যা থাকে, সেইসকলক স্বাস্থ্য পৰীক্ষাৰ কাৰণে চিকিৎসা সেৱাৰ বাবে তেওঁলোকক দিয়া হয়। কিন্তু সেই ৰিলিফ ফাণ্ডকে ক্ষতিপূৰণৰ নামত আভুৱা ভাৰি তেওঁলোকে দি থকাটো সম্পূৰ্ণ অনৈতিক, অসাংবিধানিক। আপোনালোকে জানে বাগজান কাণ্ডৰ সময়তো তেনেকুৱা ধৰণৰ ডেপুটি কমিশনাৰে কাম কৰিছিল। CSR ফাণ্ডকে ৰিলিফ কম্পেনচেশ্যন বুলি কৈ দিব খুজিছিল। আমি লগে লগে কণ্ডেম কৰিছিলো। কণ্ডেম কৰাৰ পাছত তেওঁলোকে পৰৱৰ্তী সময়ত সেই ষ্টেটমেণ্ট উঠাই লৈছিল। তাৰ পাছত তেওঁলোকে ক্ষতিপূৰণ দিবলৈ বাধ্য হৈছিল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাৱধানবাণী শুনাইছো যে গোলাঘাট জিলাৰ ভূমি অধিকাৰ সংগ্ৰামৰ ইতিহাসৰ বিৰল ঐতিহ্যপূৰ্ণ গোলাঘাটে ভূমি অধিকাৰ সংগ্ৰামৰ বাট কটীয়া। আপুনি পঢ়ক দয়াং আন্দোলন, টেঙানী আন্দোলন, কৃষক দয়াং আন্দোলন পঢ়ক, মৰিয়াহোলা আন্দোলন পঢ়ক। অসমৰ ইতিহাসত ভূমি অধিকাৰ আন্দোলনৰ বাট কটীয়া গোলাঘাট কেনেকৈ হয়।
গতিকে আমাক এই ধৰণৰ আভুৱা ভাৰে পুতৌ কৰি কৃপা কৰি আমাক তেনেকুৱা আপোনালোকৰ সাহায্য নালাগে। আমাক প্ৰাপ্য আৰু অধিকাৰৰ ভিত্তিত ইংলে পথাৰৰ মানুহক যদি ক্ষতিপূৰণ দিব লগা হ'লে আলোচনাক্ৰমে পাব্লিক হিয়াৰিং কৰি জনগণৰ মত লৈ তেওঁলোকে কৰক। আৰু চুৰ চাপাচি কৰি ৰাতিৰ আন্ধাৰত মানুহৰ ঘৰত চেক বিতৰণ কৰা এই নীতি ক'ৰ পৰা আহিল? এই আমদানিকৃত নীতিটো ক'ৰ পৰা আহিল? আৰু ইয়াত জাতীয় সংগঠনৰ দৰে কিছুমান একাংশ জাতীয় সংগঠনৰ নেতাই, মই নাম ধৰি কৈছো, আচ্ছাৰ দৰে এটা শিক্ষিত, আজি মোৰ ভাতৃসম জগদীশ বৰাইকৰ নেতৃত্বত পৰিচালিত আচ্ছাৰ কেইজনমান সদস্যই ৰাতি সেই চেক বিতৰণ কাৰ্যসূচীত লিপ্ত হোৱাৰ পৰিঘটনা আমাৰ হাতত তথ্য আছে। আৰু এই তথ্য যদি ৰাজহুৱাকৰণ কৰিব নালাগে, আমি কৈছো এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আমাৰ সৎসাহস আছে। আচ্ছাই য'তে ৰাইজৰ মেল পাতক, তাত কাঠগড়া বহুৱাক, এই কাঠগড় আমি থিয় দিম। আমি কৈফিয়ত লওক, আমি কৈফিয়ত তলব আমি মানি ল'ম। আৰু যদি তাত প্ৰমাণ কৰাব নালাগে, তেতিয়াহ'লে আপোনাৰ শিক্ষা আমি চেলুট দিওঁ। আপোনাৰ প্ৰতি আমাৰ আস্থা আছে, বিশ্বাস আছে। অনতি বিলম্বে চৰকাৰক আপুনি শ্বেতপত্ৰ প্ৰকাশৰ দাবী তোলক। আপোনালোকে সঁচাকৈ জাতিটোক যদি প্ৰতিনিধিত্ব কৰাৰ কথা যদি আপোনালোকে সঁচাকৈ স্বীকাৰ কৰে, তেতিয়াহ'লে জাতিটোৰ কাষত আপোনালোকে থিয় হৈ প্ৰকৃতাৰ্থত তেওঁলোকৰ মৰ্ম বেদনা উপলব্ধি কৰক। আজি গীতা গোৱালাই কি কৈছে এই কথা শুনক। তাৰ স্থানীয় জনসম্প্ৰদায়ে কি কৈছে এই কথাখিনি নুশুনাকৈ আপোনালোকৰ কৰ্মকৰ্তাসকলে স্থানীয়ভাৱে যিবোৰ সংবাদ মেল তেওঁলোকৰ চলন ফুৰণৰ গতিবিধিত যিটো লক্ষ্য কৰিছোঁ, চৰকাৰী মুখপাত্ৰৰ দৰে অতুল বৰাৰ বক্তব্যৰ লগত তেওঁলোকৰ দাড়ি কমাৰ ক'তো পাৰ্থক্য আমি দেখা নাই। আৰু আপোনাৰ সত্তাক জগদীশ বৰাক ডাঙৰীয়া, আপোনাক কৈ আছো, আপোনাৰ সত্তাক আমি সন্মান কৰোঁ, আপোনাৰ প্ৰতি আমি আশাবাদী। আপোনাক তথাকথিত কংগ্ৰেছ বিজেপি এজিপিলৈ ঢাপলি মেলা কেৱল বিধায়কবিলাকৰ সুৰত সুৰ মিলোৱাৰ নেতা বুলি নাভাবোঁ। আপুনি চকচ কৰক বোকাখাত গোলাঘাটৰ নেতৃবৃন্দৰ ওপৰত। কিয় জনগণৰ ওচৰত প্ৰকৃতাৰ্থত থিয় হোৱা নাই? কিয় ডিভাইড এণ্ড ৰুল পলিচি এডপ্ট কৰা হৈছে? তেওঁলোকে নিজৰ দায়িত্ব স্বীকাৰ নকৰাকৈ তাত ভূমি অধিকাৰ দাবী সমিতিৰ কৰ্মকৰ্তাসকলক এই জনগণে উচতাই পেলাই তেওঁলোক বিপথে পৰিচালনা কৰা বুলি কৈয়ে দায় সাৰি তেওঁলোকে চৰকাৰৰ পক্ষ ল'বলৈ চেষ্টা কৰিছে। জীপালৰ নেতৃত্বই অভিযোগ কৰা মতে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন মূলতঃ কৰ্পৰেট গোষ্ঠীৰ বহতীয়া চৰকাৰলৈ পৰিণত হৈছে। মুখ্যমন্ত্ৰী হায়াত হোটেলৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ উচিত ক্ষতিপূৰণ দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেকেৰে দুৰ্ভগীয়া লোকসকলক আভুৱা ভাৰিছে। জৰুৰীকালীন বা প্ৰাকৃতিক দুৰ্যোগৰ বাবে থকা সাহায্য পুঁজিৰ ধনক ভূমিৰ ক্ষতিপূৰণ হিচাপে দেখুৱাই চৰকাৰে সাংবিধানিক নীতি উলংঘা কৰা বুলি জীপালে ক্ষোভ প্ৰকাশ কৰে। সংবাদমেলত জীপালে প্ৰশ্ন উত্থাপন কৰে যে যুগ যুগ ধৰি বসবাস কৰি অহা আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব হোৱাৰ সময়ত আচ্ছাৰ দৰে শক্তিশালী জাতীয় সংগঠন কিয় নিমাত? চৰকাৰী বাহিনীৰ সৈতে মিলি নিশাৰ অন্ধকাৰৰ সুযোগ লৈ আচ্ছাৰ একাংশ সদস্যই সাহায্য পুঁজিৰ চেক বিতৰণত ভাগ লোৱা বুলিও বিস্ফোৰক দাবী কৰে সংগঠনটোৱে। আচ্ছাৰ কেন্দ্ৰীয় সভাপতি জগদীশ বৰাইকক এই সন্দৰ্ভত পুনৰ সৰজমিন জৰীপ কৰি মাটিৰ চিলিং বা ৰায়টিক খতিয়ান পৰীক্ষা কৰিবলৈ তেওঁলোকে আহ্বান জনায়। স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই বোকাখাতৰ থলুৱা শ্ৰমিকক পুলিচৰ নিৰ্যাতন সহিবলৈ এৰি দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰি জীপালে সোঁৱৰাই দিয়ে যে ভূমি অধিকাৰৰ জুই বহুদূৰলৈ বিয়পি পৰে। আজি আদিত্য ৰাভা প্ৰণৱ দলে আজি বিজিত কুটুম অমিত নাগক গ্ৰেপ্তাৰ কৰি বীৰত্ব দেখুৱাই লাভ নাই চৰকাৰখনৰ। সেইটো চৰকাৰখনৰ দুৰ্বলতাৰ প্ৰতীক। জনগণৰ কণ্ঠ ৰোধ কৰিবলৈ যোৱা, জনগণৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা চৰকাৰ এখনেহে ইমান ভীতিগ্ৰস্ত হৈ পেলাই গ্ৰেপ্তাৰ কৰিবলৈ উদ্যত হয়। কোন মানুহে তেওঁলোকে এইবোৰ ভয়াতুৰ মানুহৰ লক্ষণ। চৰকাৰখন যে ভয়াতুৰ, জনগণৰ কণ্ঠক তেওঁলোকে সহিব নোৱাৰে, তেওঁলোকৰ হাতত উত্তৰ নাই, গতিকে তেওঁলোকে এই ধৰণৰ কাম কৰিছে। অখিল গগৈ ডাঙৰীয়া, আপুনি আকৌ এবাৰ আপোনাক আমি ক'ম যে আপুনি পানীকেঁচুৱা কৃষিমন্ত্ৰী পীযুষ হাজৰিকা, পানীকেঁচুৱা বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাতকৈ যে আপুনি ভূমি অধিকাৰ আন্দোলনৰ এজন নেতা হিচাপে লেণ্ড ৰাইটছ সম্পৰ্কে আপুনি জানে যে ফৰেষ্ট ৰাইটছ এক্টৰ কাৰণে আমি সংগ্ৰাম কৰি ভাৰতবৰ্ষত সেই ফৰেষ্ট ৰাইটছ এক্ট ইমপ্লিমেণ্ট কৰাৰ এজন অগ্ৰণী আমি নেতাৰ শাৰীত আছোঁ। RTI এক্ট আনিবৰ কাৰণে সক্ষম হৈছিলোঁ, MNG ৰেগা আনিবলৈ সক্ষম হৈছিলোঁ। তাৰ পাছত আপোনাৰ নাকৰ তলতে
এনেকুৱা এটা মানৱ অধিকাৰ উলংঘন হৈ আছে। আজি নাৰীসকলক নিৰ্যাতন চলাইছে। আজি আমাৰ মানুহখিনি ভূমি অধিকাৰ খৰ্ব কৰিছে কাজিৰঙাতে, আৰু তাতে আপুনি এটা পাৰিজাত ভৱন, আপুনি নন্দন কানন আপুনি অৰ্কিড উদ্যানৰ যোগেদি স্থাপন কৰিছে। তাত আপুনি নাও খেলা খেলে, নৌকা বিহাৰ কৰে, তাত আমাৰ আপত্তি নাই। কিন্তু আপোনাৰ পানীৰ তলতে, আপোনাৰ নাকৰ তলতে এনেকুৱা এটা ঘটনা ইয়াত ঘটি থাকিব, আপুনি তাৰ কাৰণে কোনো মাত নামাতিব, সেই কথা কেতিয়াও জীপাল কৃষক শ্ৰমিক সংঘই কিন্তু আপোনাক ক্ষমা নকৰে। আনহাতে বিধানসভাত সদায় সৰব ভূমিকা লোৱা ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈ এই কাণ্ডক লৈ কিয় নিশ্চুপ বুলি প্ৰশ্ন তোলে জীপাল সংঘই। দয়াং, টেঙানী আৰু কাজিৰঙাৰ ভূমি আন্দোলনৰ জৰিয়তে ৰাজনৈতিক জখলা বগোৱা অখিল গগৈক কেৱল অৰ্কিড উদ্যান চলাই ব্যৱসায় কৰিবলৈ এৰি দিয়া নহ'ব বুলি জীপালে স্পষ্ট কৰি দিয়ে। আমি চচলত জনতাৰ ক্ষোভ প্ৰকাশ কৰিবলৈ সময় আৰু ধন খৰচ কৰি গুৱাহাটীলৈ নাযাওঁ। বোকাখাত সমষ্টিতে বিধানসভাৰ দুটা কোণ আছে, এটা মন্ত্ৰী অতুল বৰাৰ বাসগৃহ আৰু আনটো অখিল গগৈৰ অৰ্কিড উদ্যানৰ দুৱাৰমুখ। আমাৰ দাবী পূৰণ নকৰিলে দিছপুৰৰ চচলখন আনি এই দুই নেতাৰ দুৱাৰমুখতে বহুৱাম বুলি হুংকাৰ দিয়ে জীপাল সংঘই। আমি কোনো কাৰণত এইটো ক্ষমাৰ দৃষ্টি নাচাম। প্ৰয়োজন হ'লে আমি কৈছোঁ এসপ্তাহ হ'লে আমি বাদ চাম। এসপ্তাহৰ ভিতৰত যদি প্ৰতিনিধি দল আহি উপস্থিতি হ'ল, যেতিয়া জৰীপ কৰি যদি ন্যায্যতা প্ৰদান কৰাৰ সপক্ষে যদি আপোনালোকৰ ষ্টেণ্ড ক্লিয়াৰ নকৰে, অতুল বৰাৰ বৃহৎ এই দিছপুৰৰ চচল নমাই আনিম আৰু অখিল গগৈৰ অৰ্কিড উদ্যানৰ সন্মুখতো সেই চচলখন নমাই আনিম। আমাৰ মূল এতিয়া দাবীটো হ'ল ইংলে পথাৰৰ লগতে অসমৰ সৰ্বত্ৰে জনজাতীয় মানুহৰ পৰা ভূমি হৰণ কৰি আদানী বিভিন্ন কোম্পানীৰ নামত যি হস্তগত কৰাৰ চক্ৰান্ত লিপ্ত হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লাহে লাহে ভৰিৰ তলৰ মাটি খহি যোৱাৰ সপক্ষে এই গৈ আছে। লাহে লাহে সেই সৰ্বসাধাৰণ সৰল সহজ জনজাতীয় মানুহবোৰ যেতিয়া সচেতনভাৱে জাগ্ৰত হ'ব, তেতিয়া আপোনাৰ কোনো ৰণনীতি, টকা, ক্ষমতা, পুলিচ, মিলিটেৰীৰ শক্তিয়ে ৰুধিব নোৱাৰে, এই কথা সকীয়াই থ'ব। সেইকাৰণে আমি কৈছোঁ আদিত্য ৰাভা, প্ৰণৱ দলে, বিজিত কুতুম আৰু অমিত নাগক বিনা চৰ্তে মুকলি কৰাৰ কাৰণে আমি জীপাল কৃষক শ্ৰমিক সংঘই দাবী উত্থাপন কৰিছোঁ। সংবাদমেলৰ পৰাই গোলাঘাট জিলা প্ৰশাসনৰ বিষয়াসকলক জিলাখনৰ আন্দোলনৰ ইতিহাস অধ্যয়ন কৰিবলৈ সকীয়াই দিয়ে জীপাল সংঘই। অন্যায় কৰিলে SP OC-কো বেৰেকলি পঠোৱাৰ ইতিহাস গোলাঘাটত আছে বুলি শুনেশ্বৰ নৰহে মন্তব্য কৰে। এটা পুঁজিবাদী, সামন্তবাদী, ফেচিবাদী কৰ্পৰেটৰ এখন চৰকাৰৰ পৰা সেইটো স্বাভাৱিক এটা পৰিঘটনা। কিন্তু গোলাঘাট জিলাত যেতিয়া ইয়াত প্ৰশাসন চলাবলৈ আহিছে, গোলাঘাট জিলাত যেতিয়া অনুশাসন কৰিবৰ কাৰণে আহিছে, অন্ততঃ এই গোলাঘাট জিলাৰ ইতিহাস অধ্যয়ন কৰি আহিবৰ কাৰণে আমি জীপাল কৃষক শ্ৰমিক সংঘই প্ৰথমে তেওঁলোকক আহ্বান জনাইছোঁ। আমি কৈছোঁ যে এজন SPয়ে বা OCয়ে আমাৰ মহিলাৰ ওপৰত, সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত যেনেকৈ অত্যাচাৰ চলোৱা নতুন ঘটনা নহয় বুলি কৈছোঁ, যে এইটোহে নতুন ঘটনা যে গোলাঘাটৰ ইতিহাসত এইটো এটা বিৰল উদাহৰণ আছে যে SPৰ দৰে ব্যক্তিক, OCৰ দৰে ব্যক্তিক 4 ঘণ্টা থিয় কৰোৱাই আমি বেৰেকলৈ পঠিওৱাৰ ইতিহাসো এই গোলাঘাটত আছে। সংবাদমেলখনত জীপালে দাবী উত্থাপন কৰে যে বিধানসভাৰ চৰকাৰী আৰু বিৰোধী পক্ষৰ এটা প্ৰতিনিধি দল আহি ইংলে পথাৰত চৰজমিন তদন্ত আৰু যুটীয়া জৰীপ কৰিব লাগে। আবণ্টিত তথা ৰায়তী খতিয়ান থকা লোকসকলৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰিব লাগে। মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ চেকেৰে আভুৱা ভৰা কাণ্ড বন্ধ কৰি উপযুক্ত নীতিৰ আধাৰত ক্ষতিপূৰণ দিব লাগে আৰু ইয়াৰ বাবে শ্বেতপত্ৰ প্ৰকাশ তথা ৰাজহুৱা শুনানি কৰা উচিত। ইংলে পথাৰৰ অধিবাসীৰ ওপৰত চলোৱা চৰকাৰী নিৰ্যাতন বন্ধ কৰিবলৈ অতুল বৰা আৰু অখিল গগৈয়ে দায়বদ্ধতা স্বীকাৰ কৰিব লাগে। ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সম্পাদক প্ৰণৱ দলে, আদিত্য ৰাভা, অমিত নাগ আৰু বিজিত কুতুমক কোনো চৰ্ত নোহোৱাকৈ অতি সোনকালে মুকলি কৰি দিয়াৰ দাবী কৰে সংঘটোৱে। প্ৰবীণ পেগুৱে আঁত ধৰা এই সংবাদমেলত জীপালৰ যুটীয়া সম্পাদক বিজু চাওতাল আৰু পবিত্ৰ তাইডু উপস্থিত থাকে। শেষত মন্ত্ৰী অতুল বৰাক সকীয়াই দি জীপালে কয় যে গীতা গোৱালাক লক্ষ্মী ওৰাং হ'বলৈ এৰি দিয়া হৈছে নেকি? যদি পৰিস্থিতি তেনে পৰ্যায়লৈ লৈ যোৱা হয় তেন্তে কোনো পক্ষেই ক্ষমা কৰা নহ'ব। উল্লেখযোগ্য যে কালি যুৱ নেতা প্ৰণৱ দলে 7 দিনৰ বাবে বোকাখাত আৰক্ষীৰ জিমাত ৰাখিবলৈ প্ৰেৰণ কৰাত ইংলে পথাৰৰ আদিবাসী কৃষক ৰাইজে প্ৰণৱ দলেৰ মুক্তিৰ দাবীক প্ৰতিবাদ কৰাত ভুক্তভোগী গীতা গোৱালাক বোকাখাত আৰক্ষীয়ে চোচৰে হাৰাশাস্তি কৰে। উল্লেখযোগ্য যে যুৱ নেতা প্ৰণৱ দলেই দীৰ্ঘ সময় ধৰি ইংলে পথাৰৰ দুখীয়া কৃষক ৰাইজৰ হৈ মাত মাতি আহিছে।
যাৰ পৰিণতি স্বৰূপে দেওবাৰে গুৱাহাটীৰ সুন্দৰপুৰৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰণৱ দলেক আৰু সেয়েহে তাৰ প্ৰতিক্ৰিয়া স্বৰূপে কালিৰ পৰা বোকাখাতত প্ৰণৱ দলেক মুকলি কৰি দিয়াৰ দাবী তীব্ৰতৰ হৈ উঠিছে। বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।